নমস্কাৰ, মই জয়া মোৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আৰু ভোগালী বিহু আহিলে আৰু এই চেগতে মই মোৰ চেনেলৰ তৰফৰ পৰা সকলো ভিউৱাৰ্ছলৈ অসমবাসী ৰাইজলৈ ভোগালী বিহুৰ বহুত মৰম আৰু শুভকামনা জনালোঁ। ভোগৰ উৎসৱ ভোগালী বিহু সকলোৱে মিলিজুলি পালন কৰক তাকেই কামনা কৰিলোঁ। আৰু আজিৰ ভিডিঅ'টো মই এনেকৈ আৰম্ভ কৰিলোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব। যদি ভাল লাগে তেতিয়াহ'লে লাইক এটা নিশ্চয় কৰিব। শেষত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিল। আৰু যদি কোনোবা নতুনকৈ চেনেলটোত ভিজিট কৰি আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। তেতিয়া আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পাই থাকিব। আৰু আজি ভিডিঅ'টো মই এনেকৈ আৰম্ভ কৰিলোঁ, যিমানখিনি পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। তেতিয়াহ'লে বলক পলম নকৰি ভিডিঅ'ৰ মাজলৈকে যাওঁ। আৰু অকণমান মই বৰা চাউলৰ গুড়ি লৈছোঁ। যিমানখিনি বৰা চাউলৰ গুড়ি লৈছোঁ আৰু সিমানখিনি মই মিঠাই লৈছোঁ, গুড় মিঠাই। আৰু বৰা চাউলৰ গুড়িৰ সমান মই নাৰিকল লৈছোঁ, সমান লৈছোঁ। কিন্তু ভাজিবলৈ অকণমান প্ৰব্লেম হ'ব, হ'লেও মানে খাবলৈ বহুত টেষ্টি হ'ব। নাৰিকল আৰু পিঠাগুড়ি আৰু গুড় মিঠাই সমানে দিলে পিঠাকেইটা বহুত টেষ্টি হ'ব। আৰু এইখিনি পিঠা মই বৰ্তমান কমকৈ বনাইছোঁ, কাৰণ মাইনাৰ স্কুলত নিবৰ কাৰণে বনাইছোঁ। গতিকে প্ৰথমতে মাইনাৰখিনি বনাই দিওঁ, পিছলৈ মই বনাই থাকিম। আৰু এইখিনি সানি ল'লোঁ। এতিয়া কেৰাহী বহাই দিছোঁ। ইয়াতে মই এখনকৈ ধুনীয়াকৈ তেলপিঠাকেইটা ভাজি ল'ম। দেখিবলৈ বহুত ধুনীয়া নহ'ব কিন্তু তেলপিঠাকেইটা, কাৰণ মই নাৰিকল ইয়াতে বহুত দিছোঁ। সেইকাৰণে তেলপিঠাকেইটা বহুত তেলপিঠাৰ নিচিনা নেদেখিব বা বেলেগ দেখিবলৈ পাব। তেলপিঠাকেইটা মই বাৰু ভাজিয়ে আছোঁ। অকণমান নাৰিকল বেছিকৈ দিছোঁ যে, সেইকাৰণে পিঠাকেইটা এনেকুৱা মানে পিঠাগুড়ি দিয়ে বনালে যেনেকুৱা হয় সেনেকুৱা নহ'ব, অকণমান বেলেগ দেখিবলৈ পাব। এয়া দেখিছে মই বনাই আছোঁ, বেছি দীঘলীয়া কৰা নাই। আৰু এয়া এনেকুৱা হৈছে দেখিছে, কিন্তু বহুত টেষ্টি হৈছে। মাইনাক স্কুলত নিবৰ কাৰণে মই প্ৰথমতে কেইটামান বনাই লৈছোঁ, পিছলৈ বনাই থাকিম বাৰু। এয়া দেখিছে নাৰিকল দিছোঁ যে, সেইকাৰণে এনেকুৱা দেখিবলৈ হৈছে। কিন্তু কমকৈ দিলে এনেকুৱা নহ'লহেঁতেন, মই অকণমান বেছিকৈ দিছোঁ। আৰু নাৰিকলখিনিও মই লাড়ু যেনেকৈ ভাজে নাৰিকলৰ লাড়ু, সেনেকৈ ভাজি লৈছোঁ নাৰিকলখিনি। আৰু এয়া এটাকৈ মই তেলপিঠা বনাই আছোঁ। আৰু দেখিছে নহয়, একেবাৰে কমকৈ বনাইছোঁ। আৰু এইকেইটা তেলপিঠা হৈ গ'ল মোৰ, আৰু বহুত টেষ্টি হৈছিলে। আৰু আপোনালোকৰ লগত শ্বেয়াৰ। আৰু এয়া মাইনাৰ স্কুলত প্ৰে বিহুৰ কাৰণে পিঠা বান্ধি আছোঁ। আৰু পিঠা বান্ধি নিব দিছে, পিঠা লাড়ু চিৰা সকলোবিলাক বান্ধি নিব দিছে কলপাতত। আৰু মায়ে আগদিনাখন কলপাত কাটি ধুনীয়াকৈ জুই ঠেকি থৈছে। টোপোলাকেইটা মই ফিটিংকৈ বান্ধিব নোৱাৰোঁ, সেইকাৰণে মায়ে বান্ধি দিছে, মই অকণমান হেল্প কৰি দিছোঁ। আৰু এনেদৰে ল'ৰা ছোৱালীবিলাকৰ মাজত যে বিহুটো ধুনীয়াকৈ পালন কৰিবলৈ শিকাইছে, এয়া বহুত ভাল লাগিছে। আৰু এয়া লাড্ডু দিছোঁ মই, লাড্ডুও এনেকৈ কলপাতখনতে বান্ধি দিম। আৰু সকলোবিলাক কলপাততে বান্ধি দিব দিছে। মায়ে প্ৰত্যেকটো বস্তু এক্সট্ৰাকৈ বান্ধিছে। আৰু এনেকৈ ধুনীয়াকৈ টোপোলাকেইটা বান্ধিছে। আৰু বান্ধি এটা পলিথিনত দি দিব লাগিব। আৰু এয়া লাড়ুও বন্ধা হৈ গ'ল। এতিয়া বান্ধিম চিৰাকেইটা। আৰু এয়া চিৰা, নাৰিকলৰ চিৰা, এইকেইটাও কলপাতত এনেদৰে বান্ধি লৈছে। এইকেইটাও মা মই দুয়োটাই লগ লাগি বান্ধিছোঁ বাৰু। আৰু এতিয়া তেলপিঠাকেইটা বান্ধিম। আৰু তেলপিঠাকেইটা বন্ধা হ'লে পলিথিন এটাত ভৰাই দিম আৰু ধুনীয়াকৈ লৈ যাব পাৰিম। আজি যিহেতু বিহু বুলি স্কুলত টিফিন শ্বেয়াৰিং হ'ব, সেইবাবে এনেদৰে টোপোলাটো হাতত দি দিছোঁ আৰু তাইক যাবলৈ ৰেডি কৰিছোঁ। আৰু স্কুলৰ গাড়ী আহি গ'ল। এতিয়া তাইক গাড়ীত উঠাই দিলোঁ, বেগটোত ধুনীয়াকৈ ভৰাই দিছোঁ। আৰু এতিয়া তাই স্কুলত যাওক। আৰু মাইনাক পঠিয়াই দি মই এতিয়া বাচি আছোঁ মাছ। এয়া মাছ লাগিছিল জালত, আৰু মাছখিনি বাচোঁতে বাৰু অকণমান টাইম লাগিব। আৰু দেখিছে নহয়, আৰু মোৰ প্ৰায় মাছখিনি বাচা হৈ গ'ল। এতিয়া মাছখিনি ধুই মই এনেকৈ চালনীখনত পানী যাবলৈ দিছোঁ। অলপ ৰ'দ ওলাইছে, কিন্তু ৰ'দটো ঢিলা হয়, বেছি চোকা ৰ'দ নহয়। আৰু মাছখিনি পানী গ'লে ভাজিবলৈ ভাল হ'ব। আৰু এয়া বিলাহী মাছ বনাই আছে, জালত লগা মাছেৰে। আৰু বিলাহীত আলুৰে বনাই দিছে। গোটেইখিনি বনোৱা নাই, বহুতখিনি মাছ লাগিছে। আৰু এয়া গাহৰি মাংস, আৰু গাহৰি মাংসখিনি বনোৱা হ'ল। আৰু এইফালে বনাই আছোঁ মাইনাৰ কাৰণে ব্ৰইলাৰ মাংস।
কাৰণ মাইনাই ব্ৰইলাৰ মাংসহে ভাল পায়, বেলেগ মাংস তাই ভাল নাপায়। আৰু আজিৰ ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। আৰু যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিল তেতিয়াহ'লে নিশ্চয় কমেণ্ট কৰি জনাব। আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিম। আকৌ এটা নতুন ব্লগৰ সৈতে, নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ।